মৰাণৰ বামুণবাৰীত ছাত্ৰ নেতাক প্ৰহাৰ কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই। আক্ৰমণকাৰীৰ পৰিয়ালে তামোল পাণ গামোচাৰে শৰাই দি আঁঠুকাঢ়ি সমাজৰ ওচৰত শৰণাপন্ন হ'ল। আজিৰে পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আগৰ দৰে আৰম্ভ হৈছে। সন্ধিয়ালৈ আক্ৰমণকাৰীৰ পৰিয়ালে বামুণবাৰীস্থিত শ্বহীদ বেদীক চাফ চিকুণ কৰি বন্তি প্ৰজ্বলন কৰি ভুল স্বীকাৰ কৰিছিল যদিও আজি ৰাইজ আৰু দল সংগঠনৰ প্ৰচেষ্টাত শান্ত নোহোৱাত আক্ৰমণকাৰীৰ পৰিয়ালে ছাত্ৰ নেতা তন্ময় বৰগোহাঁইৰ বাসগৃহত ৰাজহুৱাভাৱে ক্ষমা খুজি শান্ত কৰিছে পৰিস্থিতি। যিটো ভুল বুজাবুজি হ'ল যিয়ে হ'ল তাৰে কাৰণে মই তাৰ দাদা হিচাপে বৰদাতা হিচাপে সমূহ ৰাজ্যৰ ওচৰত ভুল স্বীকাৰ কৰিলোঁ আৰু যাতে ভৱিষ্যতত এনেকুৱা হ'ব নালাগে সেইটো কাৰণে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰি ক'লোঁ এইটো আৰু ভৱিষ্যতত এনেকুৱা নহ'ব। কাৰণ এতিয়া আমিতো ডাঙৰ মানুহ নাছিলোঁ, এতিয়া ল'ৰাই এনেকুৱা কৰি কিবা এটা হ'ল আমি দেখাও নাই। ইয়াৰ কাৰণে মই সমূহ ৰাইজৰ ওচৰত সকলো হেৰিৰ ওচৰত মই ক্ষমা বিচাৰিলোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।